কি জঘন্য নিকৃষ্ট মানৱ সমাজক লজ্জানত ঘটনা সংঘটিত হৈছে এইখন অসমত। এনেকুৱা ঘটনা চাগে পৃথিৱীৰ আন কোনো দেশ বা ৰাজ্যতেই সংঘটিত হোৱাৰ খবৰ আপুনি শুনা নাই আজিলৈকে। আমিও বাতৰিৰ খাতিৰত আপোনালোকক শুনাবলগীয়া হৈছে আৰু শুনাইছোঁ। নিজৰ মাতৃৰ সৈতে অপকৰ্ম কৰি ডিঙি চেপি হত্যা কৰিলে কুলাংগাৰ পুত্ৰ শংকৰ জ্যোতিয়ে। নিজ মাতৃক ধৰ্ষণ কৰি নৃশংস হত্যা ডিব্ৰুগড়ৰ বাণীপুৰত। এইখন অসমতে সংঘটিত হৈছে এক লজ্জাজনক আৰু চাঞ্চল্যকৰ ঘটনা। শনিবাৰে ডিব্ৰুগড়ত নিজৰ মাতৃক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মাতৃক ধৰ্ষণ কৰা এই পাখামটো ডিব্ৰুগড়ৰ বাণীপুৰ বাইলেনৰ নং 11 নিবাসী শংকৰ জ্যোতি গগৈ বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি মাতৃক ধৰ্ষণ কৰি টেটু চেপি হত্যা কৰে শংকৰ জ্যোতিয়ে। শুকুৰবাৰে নিশা বাণীপুৰ বাইলেন নং 11ত থকা তেওঁলোকৰ বাসগৃহত সংঘটিত হয় এই ঘটনা। ঘটনাৰ খবৰ লাভ কৰিয়েই শংকৰ জ্যোতিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আপোনালোকৰ ঘৰৰ পাছফালেই থাকে ন? কি নাম এই ল'ৰাজনৰ? শংকৰ জ্যোতি গগৈ। কিমান বয়সৰ হ'ব? 32-33 বছৰমান বয়স হ'ব। আচ্ছা, এই মানে কি কৰে ল'ৰাজনে? এই যোগালী কাম কৰে। এই ঘটনাটো কি হ'ল বুলি আপুনি গম পাইছে? গম মানে এনেকেতো মদ খাই সদায় হুলস্থুল কৰি থাকে। তাৰপৰা ৰাতি মই বাচন ধুই ভিতৰলৈ আহোঁ, তেতিয়া মাকে চিঞৰিছে যে মই মৰিলোঁ, সেনেকৈ চিঞৰিলে। তেতিয়া সদায় হুলস্থুল হৈ থাকে কাৰণে ইমান কাণ নাই পতা। তথাপিতো মই এখেতক ক'লোহি যে হুলস্থুল হৈছে, মৰিলোঁ বুলি চিঞৰিছে। এখেতে ক'লে সদায় হুলস্থুল হৈয়ে থাকেচোন, সেইকাৰণে কি কাণ পাতি থাকা তাহাঁতৰ কথাবোৰ তুমি, সেই বুলি ক'লে মোক। হ'লেও মই গ'লোঁ, আমি দুইজন গ'লোঁ। আকৌ বাইদেউ পুতেকবোৰেক আহিলে, সিহঁতিও গ'ল। গৈ দেখিছে, তেতিয়া আমি দেখিছোঁ যে মাকক পেলাই সি মানুহটো থিয় হৈ আছে। কিমান বজাৰ ঘটনা? 10 বজাৰ ঘটনা। ৰাতি 10 বজাৰ ঘটনা। এই ল'ৰাজনে কি কৰিছিলে কাম? যোগালী কৰে। কিবা মানসিকভাৱে হেৰি নেকি? হয় নেকি? নাই, নহয়। ভালেই, ঠিকে আছে ন? ঠিকে আছে। যোগালী কৰে। খালি হুলস্থুল সদায়, ৰাতি দিন ৰাত দুপৰীয়া আবেলি চিন নাই, সদায় দন। মাকৰ লগত দন। ইয়াত ঘৰত কোন কোন থাকে? মাক, আইতাক আৰু সি থাকে। আইতাক গৰাকী আছিলে নাই কালি? আছিলে। বয়স বহুতে বয়স হৈছে। এই ঘৰটো খুব ধুবাং বাং নিচিনা অকমান। কেনেকে থাকে তেওঁলোকে? তেনেকে থাকে। আপোনালোকৰ কোন হয় পৰিয়াল? আমাৰ মানে এওঁৰ ভাগৰ ককায়েক বয়স হৈছিলে, এতিয়া ভতিজাক হয়। যোনজনে মাৰিলে তেওঁ ভতিজাক হয়। তেওঁলোকে কিমান বছৰৰ পৰা আছে? এনে অৰিজিনেল ক'ৰ হয়? অৰিজিনেল জপৰা গাঁও আছিলে। ইয়াত অহা 40 বছৰ মানেই হ'ল তেওঁলোক। আপোনালোকৰ গোটেই পৰিয়ালটো? হয়, গোটেই পৰিয়ালটো অহা হৈছে। আগতো এনেকে কিবা মাকক মাৰধৰ নকৰে, দন কাজিয়া বস্তু ভঙাত খুব কৰে। কিন্তু এইবাৰ কিন্তু সি বহুত বেয়াকে মাকক মাৰিছে। ইয়াক মুঠতে জীয়াই থবই নালাগে, ইয়াক মাৰিয়ে পেলাব লাগে একেবাৰে। ইমান ডাঙৰ কামটো কৰিলে সি কালি মাকক। সেইটোৱে আমি ক'ব বিচাৰিছো। কেতিয়া গম পাইছে পিছত ঘটনাটো? 10 বজাতে মই গম পাইছো। গম পাই যেতিয়া চিঞৰ বাখৰ হৈছে, তাই মাকে চিঞৰিছে, তেতিয়া আমি লগে লগে গৈছো। তাৰ আগেই কৰিলে চাগে ঘটনাটো। পলাই যাব বিচাৰিছে? নাই বিচৰা। পলাই যাব নাই বিচৰা। আমাৰ এওঁ ৰছী এডাল নি কিন্তু সি পলাব বুলি এওঁ বান্ধি থলেগে। কেনেকৈ মাৰিলে সেইটো গম নাপালো। কালি সি কৈছে যে মই ডিঙি চেপি মাৰিলো, কিন্তু মাকৰ গাত কাপোৰ কানি একো নাই। ইমান খিনিয়ে গম পাওঁ আৰু। আপোনাৰ নামটো? আপুনি কি হয় তেওঁৰ? ঘূৰিয়ে কৈছো।